নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰৰ ৰুদ্ৰসিংহ স্পৰ্টছ কমপ্লেক্সত আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। আজিৰ পৰা অনুষ্ঠিত হৈছে 9th গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ আৰু মোৰ লগত উপস্থিত আছে গুৱাহাটী টেনিছ সন্থাই যিহেতু এখন টুৰ্ণামেণ্ট আয়োজন কৰিছে এছ'চিয়েশ্যনৰ সভাপতি ডাঙৰীয়া আছে মোৰ সৈতে উপস্থিত কল্যাণ কুমাৰ দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। যিহেতু আজিৰ পৰা আপোনালোকৰ 9th গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছে, কিমানমান খেলুৱৈ হৈছে আৰু আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্যটো কি অলপ যদি থ্ৰুতে জনায়। পোনপ্ৰথমে আপোনালোকক গগৈ স্পৰ্টছৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আপোনালোকক লগ পাই পেলাই বৰ ভাল লাগিছে। 9th গুৱাহাটী অ'পেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ এইখন অৰ্গেনাইজ কৰি আহিছোঁ আজি প্ৰত্যেক বছৰে আমাৰ গুৱাহাটী টেনিছ সন্থাৰ দ্বাৰা। আমাৰ গুৱাহাটী টেনিছ সন্থাৰ বেছিক উদ্দেশ্যটোৱে হ'ল আমি এইখন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ কিয় কৰোঁ, যাতে গোটেই ৰিজনটোৰ গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনটোৰ আমি জুনিয়ৰ ল'ৰা ছোৱালীখিনিক আমি এটা ফিল্ড এটা দিব পাৰোঁ, তেওঁলোকে যাতে নিজকে এক্সপ'জাৰটো পায় আৰু তেওঁলোকৰ প্ৰতিভাখিনি যাতে বিকাশ কৰিবলৈ এটা সুবিধা পায়। আৰু এইবাৰ এখন টুৰ্ণামেণ্টত অকণমান দুই এটা চেণ্টাৰত মানে পৰীক্ষা হৈ আছে কাৰণে অকণমান কম, আমাৰ মুঠ 150গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমাৰ ইভেণ্ট আছে বয়জ এণ্ড গাৰ্লছৰ under-10, under-12, under-14 এণ্ড under-18 ছিংগলছ। আমি সৰ্বমুঠ বোধহয় এই টুৰ্ণামেণ্টখনেই বোধহয় এখন বৃহৎ সৰ্বমুঠ কেছ স্কলাৰশ্বিপ দিয়া। আমি গোটেই খেলুৱৈসকলৰ বিজয়ীসকলক লৈ প্ৰায় 2,20,000 টকাৰ আমি সৰ্বমুঠ স্কলাৰশ্বিপ প্ৰদান কৰোঁ। তো আমাৰ বেছিক উদ্দেশ্য আগৰ পৰা আমি যেতিয়া গুৱাহাটী টেনিছ সন্থা আমি ফৰ্ম কৰিছিলোঁ, আমাৰ মুখ্য উপদেষ্টা হ'ল ডক্টৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। তেখেতৰ আশীৰ্বাদ বুলি ক'লে কমেই হ'ব কিজানি, গোটেই তেখেতৰ গাইডেন্স, তেখেতৰ ছাপৰ্টত আজি আমি এইখিনি আহি পেলাই উপনীত হ'ব পাৰিছোঁ। আৰু তেখেতে সদায় এটা কথা কৈ আছে, তেখেতে নিজে এগৰাকী নেশ্যনেল লেভেলৰ টেনিছ প্লেয়াৰ আছিল। তেখেতে সদায় এটা কথা কয় যে আমি ল'ৰা ছোৱালীখিনিক সুবিধা যিমান দিব পাৰোঁ গুৱাহাটী টেনিছ সন্থাই সেইটো দিব লাগে। আৰু তাৰ কাৰণে তেখেতে কৈছে যে তাৰ কাৰণে তেখেতে যিমানখিনি কৰিব পাৰে সদায় ৰেডি। আৰু সেইটো অনুপ্ৰেৰণা আমি আগত লৈ পেলাই আমাৰ টুৰ্ণামেণ্টবিলাক পাতিছোঁ। এইবাৰ আমি ৰুদ্ৰসিংহ চেণ্টাৰত পাতিলোঁ আৰু আশা ৰাখিছোঁ যে বতৰে যদি অকণমান দিগদাৰী নকৰে যে সুকলমে সমাপ্তি ঘটিব। আৰু আমি আশা কৰা ধৰণেই যাতে ল'ৰা ছোৱালীখিনিক আমি তেওঁলোকৰ যিটো সুবিধা পাবলগীয়া আছে, আৰু আশা ৰাখিছোঁ যে সুদূৰ ভৱিষ্যতেও তেওঁলোকক যিকোনো খেলৰ কাৰণে টেনিছবিধৰ কাৰণে আমি যিখিনি সহায় সহযোগিতা আগবঢ়াব পাৰিম তাৰ কাৰণে আমি প্ৰস্তুত আৰু আগ্ৰহী। দৈনিক কিমানখন খেলা অনুষ্ঠিত হ'বলৈ গৈ আছে? আমাৰ ঠিক সেইটো ক'বলৈ দিগদাৰ। আমাৰ ঠিক ৰাতিপুৱা 7:30 বজাৰ পৰা হয়, ৰাতি 9টা বজালৈ হ'ব। তো সৰ্বমুঠ এটলিষ্টটো এৰাউণ্ড 30-32খনমানটো খেলা দৌৰ অনুষ্ঠিত হ'ব। আৰু কোন কোন ঠাইৰ পৰা আহিছে খেলুৱৈসকল? ইয়াত আছে আপোনাৰ অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে, তাৰপিছত আপোনাৰ মিজোৰামৰ পৰা আহিছে, মণিপুৰৰ পৰা আছে। তো সেইধৰণে অকণমান ইয়াৰ আগৰ যিকেইখন টুৰ্ণামেণ্ট হৈছিল আমাৰ, সেইকেইখনততো পূৰা ৰিজনটোৰ পৰা আহিছিল, কিন্তু এইবাৰ অকণমান 12ৰ পৰীক্ষা চলি থকাৰ কাৰণে অকণমান আমাৰ পাৰ্টিচিপেণ্টটো কম হৈছে, মানে ভাবাতকৈ কম হৈছে। আদাৰৱাইজ উই আৰ ভেৰি হেপী। আৰু আমি তেওঁলোকক যিমানখিনি সুবিধা দিব পাৰোঁ। আৰু আমাৰ এইবাৰ গোটেই টুৰ্ণামেণ্টখনৰ স্কলাৰশ্বিপ এমাউণ্টটো প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে স্পনচাৰ কৰিছে। তেওঁলোকৰ লগতে অইল ইণ্ডিয়া লিমিটেড, তাৰপিছত আপোনাৰ ক'ল্ড ড্ৰিংক মেনুফেকচাৰাৰ কেম্পা, তাৰপিছত আপোনাৰ স্পৰ্টছ এপাৰেলছ মেনুফেকচাৰাৰ হেড, তেওঁলোকেও আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু এই সুযোগতে তেখেতসকললৈকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে সুদূৰ ভৱিষ্যতেও তেওঁলোকে এই ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে আমি আহিব লগা প্ৰজন্মক আমি যথেষ্ট সুবিধা দি যাতে আমাৰ ৰাজ্যখনক সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু এটা কথা সুধোঁ, যিহেতু আপোনালোকে আগতে নেহেৰু ষ্টেডিয়ামত আপোনালোকে পাতি আছিলে গোটেই খেলাখন, এইবাৰ ৰুদ্ৰসিংহ স্পৰ্টছ কমপ্লেক্সত পাতিছে, যিটো টেনিছ কোৰ্ট আছে, গতিকে তাৰ যিখিনি অভাৱ আছিলে এই গোটেইখিনিত অভাৱ ইয়াতে পূৰণ হৈছে আপোনালোকৰ?
যথেষ্টখিনি মানে ষ্টেডিয়ামত এতিয়া ধৰক তাত নিৰ্মাণ কৰি আছে আৰু মই আশা ৰাখিছোঁ সবল নেতৃত্বৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত এখন সুন্দৰ এটা ষ্টেডিয়াম তাত গঢ় লৈ উঠিব আৰু ইয়াতো যথেষ্টখিনি তেওঁলোকে সুবিধা আছে আৰু তেওঁলোকেও মানে আপোনাৰ স্পৰ্টছ অথৰিটি অফ আছামেও সকলো সহায় সহযোগিতা আমাক আগবঢ়াই আছে আৰু আমি চিয়'ৰ যে আমি এইখন ছাকচেছফুলি এণ্ড কৰিম। সেইটো ক্লজিং চেৰিমনি আমাৰ ক্লজিং আছে 28 তাৰিখে আৰু এই সুযোগতে আপোনালোকৰ তৰফৰ পৰা সকলোকে আগ্ৰহী স্পৰ্টছ লাভাৰক আমি সেইদিনাখন ক্লজিঙত 2:30 বজাত হ'ব উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল কৈলান কুমাৰ দাস, গুৱাহাটী টেনিছ সন্থাৰ সন্মানীয় সভাপতি। ইতিমধ্যে সকলোৱে গম পাইছে 9ম সংখ্যক গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ চলি আছে। আমি আশা কৰিম এই টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ। জুজিটছু এৰিনাত ষ্টেণ্ড, ফ'কাছ, চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।